অসম মিলনৰ আৰম্ভ হৈছিল আমাৰ সেই বিদেশত আপোন মানুহ চিৰিয়েলখনৰ জৰিয়তে। মই ইটালীতো কৈছিলোঁ যে এইটো ক্ৰমান্বয়ে বাঢ়িব। আৰু এতিয়া মানে এনেকুৱা এটা ব্যক্তিগত একো বস্তু হৈ থকা নাই, বহুত ডাঙৰ অনুষ্ঠান এটা হৈ গৈছে। আলু পিটিকা দেখিছে, মাছৰ টেঙা, বহুত জলকীয়া অইল। জাৰ্মানীৰ ৰাজধানী বাৰ্লিন। কেইবাশ বছৰৰ ৰাজনৈতিক উত্থান পতনৰ সাক্ষী ইউৰোপ মহাদেশৰ এই ঐতিহাসিক মহানগৰ। ইয়াতেই 2024 চনৰ অক্টোবৰ মাহৰ 4 তাৰিখৰ পৰা 6 তাৰিখলৈ অনুষ্ঠিত হৈছিল ত্ৰয়োদশ অসম মিলন সমাৰোহ। বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিবিড় মৰম, চিনিব নোৱাৰি ৰুধিব নোৱাৰি কি যে মায়া সনবন্ধ। অসম মিলন হৈছে অসমৰ পৰা আহি ইউৰোপৰ বিভিন্ন দেশত বিভিন্ন সময়ত ঘৰ পতা অসমীয়াসকলৰ এক বাৰ্ষিক অনুষ্ঠান, য'ত তেওঁলোকে বছৰৰ কোনোবা এটা সময়ত ইউৰোপৰ কোনো এখন দেশত লগ লাগে আৰু অসমীয়া কথা বতৰা, গীত মাত, সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে উভতি যায় অসমৰ বুকুত পাৰ কৰি অহা অতীতৰ মাজলৈ। অসম মিলনৰ আৰম্ভ হৈছিল আমাৰ সেই বিদেশত আপোন মানুহ চিৰিয়েলখনৰ জৰিয়তে। আমি দুই এজন অসমীয়া মানুহ ইয়াত জাৰ্মানীত থকা বা ইউৰোপত থকা দুই এজন অসমীয়া মানুহৰ সংস্পৰ্শলৈ আহিছিলোঁ আৰু তেতিয়া সেই সংস্পৰ্শলৈ অহাৰ পিছৰ পৰাই লাহে লাহে আমাৰ অসম মিলন বুলি সেই সময়ত আমি কোৱা নাছিলোঁ, কিন্তু এটা এনেকুৱা ধৰণৰ সন্মিলনী আৰম্ভ হৈছিলে। মীনাক্ষী বৰকটকীয়ে তেখেতে আৰম্ভ কৰিছিলে 2010 চনত তেখেতৰ নিজৰ ঘৰত। তাৰপিছতে এজন দুজনকৈ পাই পেলাই সেই 2010 চনত বোলো একেলগে লগ পাওঁ বুলি পেলাই সেই অসম মিলনৰ প্ৰথম যিটো অধ্যায় হৈছিলে, যে তেতিয়া একদম কম মানুহ, আমি 21 গৰাকী চব মিলাই 21 গৰাকী মানুহ, তাৰে 14জনহে মিলাই পেলাই 21 গৰাকী হৈছিল। মাত্ৰ কেইগৰাকীমান অসমীয়াৰ ব্যক্তিগত প্ৰচেষ্টাত ঘৰুৱাভাৱে আৰম্ভ হোৱা অসম মিলনৰ কলেবৰ বাঢ়ি গৈ বৰ্তমান ই ইউৰোপৰ অসমীয়া লোকসকলক একত্ৰিত কৰা এক বৃহৎ অনুষ্ঠানত পৰিণত হৈছে। সেই যে আৰম্ভণিৰ পৰা আজিলৈকে 13 বাৰ হ'ল আৰু এনেকৈ এতিয়া মানে এইটোতো আৰু এতিয়া মানে এনেকুৱা এটা ব্যক্তিগত একো বস্তু হৈ থকা নাই, বহুত ডাঙৰ অনুষ্ঠান এটা হৈ গৈছে। এইবাৰৰ অসম মিলন অনুষ্ঠিত হৈছিল মোগলজী হ্ৰদৰ দাঁতিৰ মোগলজী পাৰ্লে হোটেল আৰু কনফাৰেন্স চেণ্টাৰত। ঠাইডোখৰৰ প্ৰাকৃতিক পৰিৱেশটোৱেও যেন লুইতৰ পাৰৰ সোঁৱৰণি সজীৱ কৰি তুলিছিল। চ' আমাৰ ফাৰ্ষ্ট ষ্ট্ৰাগলটো অনেষ্টলি সেইটো সময়ত আছিলে তো এই লোকেশ্যনটো বিচাৰি পোৱা। চ' কাৰণ মানে আমি চবকে একমডেশ্যনটো দিব খুজিছিলোঁ, উই ৱান্টেড টু কিপ এভৰিবডি টুগেডাৰ, আৰু মানে সেই আৰু মানে নিজৰ ছেপাৰেট ৰুম এটা ছেপাৰেট মানে হেৰি বাথৰুম থাকিব, সেইবিলাক বস্তু অকণমান সেইটো নেচাৰ মানে এই নেচাৰটো থকা এনেকুৱা এটা জেগা। এণ্ড হেডছ অফ शी वाज द पर्सन हु फाउंड दिस प्लेस। Okay. I found a place, but the rest of the things you did. আমি যোৱাবাৰ যেতিয়া এনাউন্স কৰিলোঁ যে সিদ্ধান্তটো লোৱা হ'ল যে বাৰ্লিনত হ'ব, তো তেতিয়াৰ পৰাই আমি যেতিয়া ঘূৰি আহিলোঁ বাৰ্লিনত, তেতিয়া আমি 2-3টা ফেমিলি, 3-4টামান ফেমিলি আমি আহিয়েই কথা পাতিলোঁ যে আমি বাৰ্লিনত অলপ বেলেগ কৰিব লাগিব, কাৰণ আমি মানুহ বহুত আহিব, গতিকে আমি বহুত সোনকালৰ পৰাই আমি প্লেনিং কৰিব লাগিব। গতিকে আমি এবছৰ আগৰ পৰাই প্লেনিং কৰি আছোঁ। প্লেনিং কৰাৰ ফলত আজি আমি ইয়াত উপস্থিত হৈছোঁ। বিশেষ অসুবিধা তেনেকৈ হোৱা নাই, কাৰণ আমি বহুত সোনকালৰ পৰা প্লেনিং কৰিছোঁ। 2024 চনৰ অসম মিলনলৈ প্ৰতিজন অতিথিক একোটা সুন্দৰ উপহাৰেৰে উষ্ম আদৰণি জনোৱা হৈছিল। পৰম্পৰাগতভাৱে বন্তি প্ৰজ্বলনেৰে দুদিনীয়া অনুষ্ঠানৰ শুভাৰম্ভ কৰা হৈছিল। প্ৰথম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত আছিল প্ৰবাসী অসমীয়াসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু বিদেশতে ডাঙৰ দীঘল হোৱা সন্তানসকলে পৰিৱেশন কৰা অসমীয়া গীত, নৃত্য ইত্যাদি।
we hope you enjoy the meal and that it brings a taste of Assam in all of you. সন্ধিয়া যি নৈশ আহাৰৰ ব্যৱস্থা কৰা হৈছিল সি যেন সকলোকে নিজৰ নিজৰ ঘৰলৈ মনত পেলাই দিছিল তাৰ পাছতেই আৰম্ভ হোৱা জেমিং আৰু অপেন মাইক সেশন পুৱতি নিশালৈকে চলি আছিল দ্বিতীয় দিনটো নতুন উদ্যমেৰে আৰম্ভ হৈছিল সমূহীয়া বিহু নৃত্যৰ প্ৰস্তুতি চলি আছিল আনফালে শিশুসকলেও খেলা-ধূলাত ব্যস্ত হৈ পৰিছিল Ranju kumap থাকে এখানে দেখা হলো বলে প্ৰথম দিনৰে পৰা সকলোকে আকৰ্ষণ কৰিছিল এখন বিশেষ বিপণীয়ে য'ত অসমৰ পৰম্পৰাগত পোছাক বিশেষকৈ বিভিন্ন ধৰণৰ মেখেলা চাদৰ গামোচা আৰু হস্তশিল্পজাত সামগ্ৰী ৰখা হৈছিল তেওঁলোকক নিমন্ত্ৰণ কৰি অনা হৈছিল সুদূৰ অসমৰ পৰা আৰু স্বাভাৱিকতে ইউৰোপৰ মাটিত এনে এখন বিপণী সকলো অসমীয়াৰে আগ্ৰহৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল মই মিত্ৰাণী কাকতি মই গুৱাহাটীৰ হয় মই আহিছোঁ ইয়াত ইনভাইট কৰিছিলে মোক অসম মিলনলৈ গোটেই ইউৰোপৰ মানুহখিনিয়ে সেইকাৰণে বৰ ভাল লাগিছে আহি পেলাই আমি পৰহি আহি পালোঁ এইযোৰ অকণমান চিনাকি লাগিছে কাপোৰযোৰ কালি দেখিছিলোঁ নি ক'ৰবাত নে ইয়াৰ পৰা ল'লে নি বাৰু মই গম পাইছোঁ দুইজনে মানে পুৰা জাৰ্মানী মানে গোৱালিনত আহি পৰা অসমীয়া বজাৰ কৰি লৈছে এয়াই কথা ইয়াৰ পৰিৱেশটো এনেকুৱা লাগিছে যে আমি নিজৰ ঘৰৰ মানুহে লগ পাইছোঁ তোমালোকৰ চবকে লগ পাই কালি সংগীতত ইমান ধুনীয়া সাংস্কৃতিক সন্ধিয়া হৈছে খুব ভাল লাগিছে মই মানে আশা কৰি অহা নাছিলোঁ ইমানেই ভাল হ'ব বুলি আৰু বিশেষকৈ যোনটো আয়োজন হৈছে অৰ্গেনাইজেশ্যন হৈছে তোমালোকৰ বিৰাট ধুনীয়া হৈছে সঁচাকৈ বিৰাট ভাল লাগিছে অসমীয়া মানুহ ইমান দূৰত আহি লগ পাইছোঁ চবকে ভাল লাগিছে হয় অসমীয়াত ইমান কথা পাতিছোঁ খুবেই ভাল লাগিছে আৰু যিটো এটা মেহফিল বুলি ক'বলৈ হ'লে সকলোৱে একেলগে গান গাইছে নাচিছে খুবেই ভাল লাগিছে প্ৰতিটো অসম মিলনৰ প্ৰিভিয়াছ অসম মিলনতকৈ অলপ অলপ পাৰ্থক্য আছে আৰু আমি এইকাৰণে সুখী যে পাৰ্থক্যবিলাক মানে পজিটিভলি ইম্প্ৰুভ অ'কে আমি প্ৰথম গৈছিলোঁ মিউনিকত 2017 তাৰপিছত আৰু আমি কেতিয়াও নোযোৱাকৈ থকা নাই মানে গোটেই বছৰটো আমি ৰখি থাকোঁ যে অসম মিলন কেতিয়া হ'ব আৰু খুব ভাল লাগে প্ৰত্যেকবাৰতে আমাৰ কিছুমান ধুনীয়া ধৰণৰ সলনি হৈছে এটা খুব চকুত পৰা সলনি আমাৰ যোৱাবাৰৰ পৰা এইবাৰলৈ হ'ব যোৱাবাৰ আমাৰ ধৰা 130জন মানুহ হৈছিল এইবাৰ 200ৰ ওপৰ মানুহ হৈছে 210 পৰিৱেশটো সদায় ভাল লাগে বেলেগ বেলেগ পৰিৱেশ যেনেকৈ এইবাৰ ইয়াত সুন্দৰ পৰিৱেশ আৰু মানুহ নতুন নতুন মানুহ বাঢ়ি গৈ আছে তাকে ইমান যে ভাল লাগিছে হয় মানে এটা হ'ল আমাৰ অসমীয়া পৰিয়াল এটা যেনে লগ পাইছোঁ তেনেকুৱা যেন লাগিছে আৰু এটা সকলোৱে যে অসমীয়া সংস্কৃতি দাঙি ধৰিছে সেইটো খুব ভাল লাগিছে
মানে এইটো মই ইটালীতো কৈছিলোঁ যে এইটো ক্ৰমান্বয়ে বাঢ়িব। ইটালী আমি 65 আছিলোঁ, তাৰপিছত যোৱা বছৰ আছিলে 105 নে কিমান, এতিয়া আমাৰ 270। অভিজ্ঞতাটো মই ক'ম, আমাৰ এইটো প্ৰথম অসম মিলন। আমি চাইছোঁ প্ৰথমবাৰ, আমি অৰ্গেনাইজ কৰিছোঁ প্ৰথমবাৰ। এক্সপিৰিয়েঞ্চটো খুবেই ভাল আছিল। বহুত ভাল লাগিছে, ইমান ডাঙৰ যে কমিউনিটি এটা আহিব একেদিনত, দেট ইজ আ বিগ থিং। আমি বহুত হেপী। মানে খুব উৎসাহেৰে গোটেইখিনিয়ে মিলি পেলাই আয়োজন কৰিবলৈ যি কৰিব লাগে আৰু কি নতুন কৰিব পাৰি, মানে চবৰে যেন এক্সপিৰিয়েঞ্চটো অনুভৱটো বহুত ভাল হওক। অৰ্গেনাইজেশ্যন যোনটো প্ৰচেছ লাষ্ট 1 year পৰা এইটো ভাল লাগিলে, মানুহখিনি লগ পাই পেলাই এনেকৈ। দিনটোৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে এখন সমূহীয়া ফটো তোলাৰ ব্যৱস্থা কৰা হৈছিল। 2 শতাধিক ব্যক্তিৰ মাজত সৰু ডাঙৰ সকলোৰে মুখ ভালদৰে দেখা যোৱাকৈ সাজু হ'বলৈ ভালেখিনি সময় লাগিছিল, কিন্তু ফলাফল আছিল সযতনে সাঁচি থ'বলগীয়া এখন সুন্দৰ ফটো। আমাৰ ডিজিটেল মেগাজিনখনৰ উদ্বোধনেৰে আৰু এই মেগাজিনখনৰ উদ্বোধনৰ কাৰণে মই সেইদিনাই এখন অসমীয়া ডিজিটেল আলোচনী উন্মোচন কৰা হৈছিল, যিখন ইউৰোপ নিবাসী কেইগৰাকীমান অসমীয়াই ব্যস্ততাৰ মাজতো প্ৰস্তুত কৰি উলিয়াইছিল। নাথাকা মানুহে কয় তুমি বোলে ৰাতি 2টা বজাত ফেচবুক মাৰা, কিন্তু মই এটা কথাই ক'ব খুজিছোঁ, মই অসমীয়া আৰু অসমখন যেন লগত মই লৈ ফুৰিছোঁ তেনেকুৱা। মঞ্জুৰা বাইদেউ যেনেকৈ ক'লে যে মই তেওঁ অসম লৈ ফুৰাই, ঠিক তেনেকৈ আমিও লৈ ফুৰাওঁ আৰু লৈ এই আইনডমত পেৰুগীয়া ইটালী আদি আহিছোঁ আমি বাৰ্লিনত। প্ৰবাসী বঢ়িয়া পিজা পৰা আৰম্ভ কৰি আইফিল টাৱাৰ, বৰ বঢ়িয়া। আমাৰ লঞ্চ ডিটেইল আৰু হেৰিটো QR ক'ডত আছে। চ' ইয়াত আমাৰ কেইটামান পেজ আমি নতুনকৈ আকৌ এড কৰিম। আমাৰ আজি যিমানখিনি ফটোবিলাক হৈছে সেই ফটোবিলাক আমি তাত আৰু এড কৰিম। বাট ইফ ইউ ৱান্ট ইউ কেন ষ্টিল অলৰেডি ইউ কেন স্কেন ইট এণ্ড আপোনালোকে এইটো মানে খুলি পেলাই চাব পাৰিব। থেংক ইউ ভেৰি মাছ। তোমালোকে যে মামাক ইমান মৰম কৰিছা, ইমান কেয়াৰ লৈছা। মই ভাবিলোঁ কি আজি নক'লে কালি কেতিয়াবা আমাৰ ল'ৰা ছোৱালী আমাৰ দেশটো এৰি পেলাই বিদেশত যায়, তেতিয়াই প্ৰথম একজন গৈছে আহিলে, তাৰ পৰা মোৰ চকু পানী ওলালে। আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ ভূমিটো উলিয়াই গুচি যায়, তেতিয়া এই সৰু সৰু অসমনি ল'ৰা ছোৱালীক আমাৰ অসমত কি কি হয় কেনেকৈ গম পাব। স্বাগতম মহাবাহু ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ, মোৰে মোৰে মাজুলী, মোৰে মোৰে সেইদিনাও সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচীত অসমীয়া নৃত্য, গীত আৰু এখন আমোদজনক নাটক সকলোৱে উপভোগ কৰিছিল। পৰৱৰ্তী প্ৰশ্নৰ বাবে আগবাঢ়ো। পৰৱৰ্তী প্ৰশ্ন, পঞ্চম প্ৰশ্ন 1 লাখ টকাৰ কাৰণে। পঞ্চম প্ৰশ্নটো হ'ল অসমৰ কি হ'লে আমাৰ পাণখোৱা শেষ হ'ল। ঐ বাচন 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 ধৰাকে বচন। মোৰ ল'ৰাই যদি পইচা নাপায় তেতিয়াহ'লে চাবি তোকো কিন্তু দেউতাক বন্ধ কৰি দিয়ক।
সন্ধিয়া সুস্বাদু নৈশভোজৰ ব্যৱস্থা আছিল আৰু তাৰ পিছতে পুৱতি নিশা প্ৰায় 4 বজালৈ চলিছিল অন্তহীন জেমিং, কথা বতৰা আৰু হাঁহি ধেমালি। তৃতীয় দিনৰ আৰম্ভণি হৈছিল বিহুৰ চূড়ান্ত প্ৰস্তুতিৰে। অংশগ্ৰহণকাৰীসকলে পৰম্পৰাগত মুগাৰ সাজ পিন্ধি বিহু নৃত্য পৰিৱেশন কৰিছিল, যিয়ে উপস্থিত সকলোকে যেন অসমৰ বুকুলৈ ঘূৰাই নিছিল। অসম মিলন 2024 কেৱল এক সাংস্কৃতিক অনুষ্ঠান নাছিল, ই আছিল বিদেশৰ মাটিত অসমীয়াৰ পৰিচয় আৰু সংস্কৃতিক জীয়াই ৰখা সম্প্ৰীতিৰ এনাজৰী। মনত পৰিছে বহুত কথাই, আৰু ইয়াতে আমি সৰু অসমৰ নিচিনা এখন চিটুৱেশ্যন আমি সৃষ্টি কৰিছোঁ, আৰু গান বাজনা খোৱা বোৱা আমি গোটেইখিনি মিলি এটা ঘৰ হৈ গৈছোঁ। এঘৰত যেনে সব একেলগে আছোঁ আণ্ডাৰ ওৱান ৰুফ। আমি আহিম বুলিতো ঠিকেই কৰিছোঁ, ইমান মৰম পাইছোঁ, কিয় নাহিম আমি। We love dal and aloo pitika. Aloo pitika. And then, well, different kind of chicken curries. Right. Masor tenga is one of our very favorite dishes. The signature dish, right? Yes. And we love Puhut Cholokia oil. Puhut Cholokia oil. She's a big fan of Puhut Cholokia. Oh, acha. And I see it feel like home.
Okay. This option feel like home. Even and for you, right? even for me, and I want to know much more culture of yours, and I get this is the best way to get in Europe, I think. Right. To Apun Milon of Assamese community. প্ৰথমবাৰ যেতিয়া আহিছিলোঁ ইউৰোপত ইমানখিনি অসমীয়া মানুহ লগ পাই পেলাই যিটো ভাল লাগিলে তাৰপিছত কণ্টিনিউ কৰি থাকিলোঁ হয় এইবাৰ আমাৰ প্ৰথম যোগদান আৰু বিৰাট ভাল লাগিছে কিন্তু কিবা এটা অসুবিধাৰ সময়ত আমি ইটালীত আহিব নোৱাৰিলোঁ সেইকাৰণে সেইটো মেকআপ কৰিবলৈ যোৱা বছৰ যেতিয়া আইনগণত হৈছিল আমি আমাৰ বন্ধুসকলৰ লগত অলপ আগবাঢ়ি পেলাই অৰ্গেনাইজ কৰিছিলোঁ চেষ্টা কৰিলোঁ আৰু সেই এক্সাইটমেণ্টটো কণ্টিনিউ হৈ থাকিল বাৰ্লিনৰ যেতিয়াই ৰেজিষ্ট্ৰেশ্যন খুলিছে বাৰ্লিন কমিটিক কৈছোঁ যে আমি আহিম আৰু মই এতিয়া ইমানখিনি ভিডিঅ' যে দেখিছে আপোনালোকৰ ইণ্টাৰভিউ লৈছোঁ এই ইণ্টাৰভিউ কেমেৰাৰ নেপথ্যত থকা মানুহজনে হৈছে এইজন আজি ৰাতিপুৱাৰ পৰা মোক ইমান সহায় কৰি আছে আমি দুইজনে মিলি আচলতে এই ভিডিঅ'টো বনাই আছোঁ অসম মিলন ইজ গ্ৰ'য়িং এভৰি ইয়াৰ এইটো দেখি পেলাই ভাল লাগিছে ইমানখিনি অসমীয়া মানুহ একেলগে ইউৰোপত দেখি মইতো মানে ভাল লাগিছে খুব বেছি হোম ফিলিংটো বাঢ়ি মানে এক্সাইটেড আৰু খুব বেছি ভাল লাগিছে Yes, I like it very much. I mean, I meet new people, I meet her friends. Yes. Have you ever been to Assam before? Yes. Last year, during Axom Milon, we were in Assam. Okay, so that's we why spent you there couldn't 40 days, that's why we didn't come last time. Okay. আৰু অসম মিলন সদায় বছৰটোত এবাৰ হয় ইমান মানুহবোৰক লগ পাওঁ বছৰত ইমান দূৰৰ পৰা আহে বিৰাট ভাল লাগে অসম মিলন মই খুব জড়িত হৈ আছোঁ বহুত বছৰৰ পৰাই কিন্তু আহিবলৈ প্ৰথমবাৰেই হৈছে এইবাৰ সুবিধাটো পাইছোঁ ভিজা আমাৰ আয়াৰলেণ্ডৰ পৰা অলপ ভিজা ইছ্যুজবোৰ থাকে সেইটো কাৰণে আমি প্ৰথমবাৰ আহিছোঁ এইবাৰ আয়াৰলেণ্ডৰ অসমীয়া খুব ধুনীয়া এটা মানে এতিয়া 60% আমাৰ ষ্টুডেণ্টছ আছে 40% আৰাউণ্ড ফেমিলিজ আছে বাট ইয়াত ইউৰোপত আহিছোঁ খুব এষ্টাব্লিছ ৱেল মানে বহুত দিনৰ পৰা থকা মানে আমাৰ জ্যেষ্ঠ কিছুমান আমাৰ অসমীয়া মানে তেখেতক লগ পাইছোঁ খুব ভাল লাগিছে দুদিনীয়া ৰং ধেমালি গীত মাতৰ অন্তত লাহে লাহে বিদায়ৰ সময় চমু চাপি আহিছিল সেই দুদিনৰ মধুৰ স্মৃতি সামৰি বিদেশত আপোন হৈ পৰা মানুহখিনিক এৰি সকলোৱে নিজ নিজ ঘৰলৈ উভতিবলৈ লৈছিল পৰৱৰ্তী বছৰ পুনৰ লগ পোৱাৰ আশাৰে পাৰ হৈ মৰু প্ৰান্ত পাৰ হৈ নদী সাগৰ পালোহি দেশে ব্ৰেডমেন চিনাই পৃথিৱী আপোনজনৰ সুৰভি বিচাৰি ৰলোহি কিৰি চৰাই দেশ পাৰ হৈ মৰু প্ৰান্ত পাৰ হৈ নদী সাগৰ পালোহি দেশে ব্ৰেডমেন চিনাই পৃথিৱী আপোনজনৰ সুৰভি বিচাৰি ৰলোহি কিৰি চৰাইৰ দেশ একেখনি আকাশৰ তল